नमस्कार। हमें आसु आसाम राज्य कार्बी आंगलंग के ईस्ट डिस्ट्रिक्ट डिपू बोले शहर ওই শহরের মাঝে তো আমার একজন মহিলাটার নাম হচ্ছে সাওবি নেহা भैया। तो উনি মুসলিম সমাজ থেকে আছে। মুসলিম সমাজ থেকে যেটা মহিলাদের বেশিরভাগ বাড়িতে বসা মানে ঘরে বসা ওটা চলান গেছে, কিন্তু ওই কথাকে বাদ দিয়ে নিজে একটা রেস্টুরেন্ট, একটা ছোট্ট ক্যাফেটেরিয়া, একটা রেস্টুরেন্ট চালাচ্ছে। এই সফরটা কেমন হচ্ছে, কে মদত করছে তোমাকে, কে প্রোৎসাহন দিচ্ছে, সেটা আপনি একটু বলবেন। ছোৱালী আছে, মই সৰু সুৰা কিবা এটা কৰি চলোঁ। সেইকাৰণে নিজে মানে ভাবি পেলাই এই ব্যৱসায়টো কৰি আছোঁ, বিজনেছটো। আপোনালোকে চবে মোক ছাপোৰ্ট কৰিব। মোৰ হাজবেণ্ডৰ অলপ বয়স হৈ গৈছে, তেখেতে এতিয়া কাম কাজ কৰিব নোৱাৰে, এতিয়া ঘৰখন চলিব লাগে, কি কৰিম, উপায় নাই। এতিয়াতো আমি দোকান এখন চলি আছোঁ বৰ্তমান টুকটাক, তেনেকৈ চলি আছে মোটামুটি। মানুহ ভাল নহয়, ইমানো বেয়া নহয়, যেনেকৈ চলি আছে ঘৰখন। এজনী ছোৱালী আছে, তাৰ ভৱিষ্যতৰ কাৰণে আমি মানে চেষ্টা কৰিছোঁ। খৰচাটো বহুতেই হয়, টাউনত থকা বহুত খৰচা, চব বস্তু কিনিবলগীয়া হয়। তেতিয়াতো বহি থাকি লাভ নাই। আমাৰ মুছলিম সমাজতো তেনেকৈ মানে কাম কৰিব মানে নালাগে মুছলিমৰ হেৰিত, তেনে উপায় নাই, এইটো বহি থাকি লাভ নাই, কিবা এটা কৰি চলোঁ আমি। তাকে ভাবি আছোঁ চবেই মিলামিলিৰ মাজত। মোৰ হাজবেণ্ডৰ হাত ভাঙিছে, তেখেতে এতিয়া ভালকৈ এটা কাম কৰিব নোৱাৰে, চলা মুস্কিল হৈ গৈছে, ঘৰখন চলোৱা অলপ বহুত মানে প্ৰব্লেম হৈ গৈছে। সেইটো কাৰণে মই ভাবিছোঁ যে বহি থাকি লাভ নাই, মই কিবা এটা কৰি চলোঁ। মোৰ ছোৱালীজনীকেও মানে ভাবিছোঁ এতিয়া নিজে নকৰিলেতো ছোৱালীজনী পঢ়াটো হেৰি হৈ যাব, সেইকাৰণে খৰচাটো বহুতে আছে স্কুলত। সেইটো কাৰণে মই ভাবিছোঁ মানে দোকানখন দি বাচ্ছাটো নিজৰ ঘৰ সংসাৰটো টুকটাক তেনেকৈ চলি আছে। হাজবেণ্ডটো বহুত বয়স হৈ গৈছে, তেতিয়া আজিকালি কাম কাজ কৰিব নোৱাৰে। এতিয়া চব মোৰ ওপৰতে এনেকুৱা, বেলেগটো আৰু আমি কৰিবলগীয়া নহয়, মানে ইয়াতেতো তেনেকুৱা কাম তেনেকুৱা নাপায় নহয়, কিবা এটা কৰি আমি চলিম, এইটোৱে আমাৰ ৰাস্তা আৰু চলিবলগীয়া। আপোনালোকে চবেই আমাক আশীৰ্বাদ দিব আৰু যিমান পাৰে মানে আমাৰ কাৰণে দোৱা কৰিব। হেৰি আমি আৰু আগলৈ বাঢ়ি যাব পাৰোঁ, সৰুৰ পৰা যে ডাঙৰলৈ যাব পাৰোঁ, আমাৰ কাৰণে চেষ্টা কৰক। যিমানে আপোনালোকৰ ওচৰত কৈ আৰু কি ক'ম। যেরকম তোমার বলছেন কি ওই তোমার এই দোকানে যে ইনকাম করেন, যে ইনকাম দিয়ে পরিবারে অনেক হেল্প হচ্ছে, আর নিজেরও একটা ইচ্ছা, যেরকম ইচ্ছা শক্তি থাকে, ইচ্ছা থাকে কোনো একটা জিনিস কিনবো, বাচ্চাকে দিব, বাচ্চাকে কিনে দিব, সেটা আপনি কি ফাইন্যান্সিয়ালি ইন্ডিপেন্ডেন্ট হয়েছেন? ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে আমি মানে কষ্ট কৰি আছোঁ যে তাই আগলৈ কিবা এটা মানে হ'ব পাৰে আৰু ক্লাছ 8ত ছোৱালীজনী চাবচোন স্কুল। সেইটো কাৰণে আৰু খৰচা ইয়াতে বহুত, অটো ভাড়া আছে, নিজৰ খোৱা ঘৰৰ খৰচা, মানে দোকান দি কেতিয়াবা চলিব পাৰোঁ, কেতিয়াবা চলিব নোৱাৰে, এনেকুৱা হৈ যায়। আজিকালিও চেলিং বহুত বেয়া হৈ গৈছে, মোটামুটি আৰু সেয়া আগুৱাই আছে আৰু। সেইটো আপোনালোকৰ সুবিধা থাকিলে মোক। নমস্কাৰ, ধন্যবাদ।